যি দুলীয়াজনৰ BN সিং যি পেট্ৰল পাম্পৰ যি লিজত লোৱা যি তনু চাহিক আচলতে কালি দুলীয়াজান আৰক্ষীয়ে থানালৈ তলব কৰা হৈছিল বিয়লি 4 বজাত থানালৈ তলব কৰা হৈছিল আৰু তাৰ পিছৰ পৰা প্ৰায় নিশা 12 বজালৈকে যি তনু চাহিক আচলতে আৰক্ষীয়ে সোধা পোছা কৰিছিল আৰু তাৰ পিছতে যি নিশা প্ৰায় 12:30 মান বজাত ডিব্ৰুগড় জিলা যি আৰক্ষী অধীক্ষক ৰাকেশ ৰেড্ডি ডাঙৰে উপস্থিত হৈছিল আৰু ৰাকেশ ৰেড্ডিয়ে তেওঁ ব্যক্তিগতভাৱে তেওঁক সোধা পোছা কৰিছিল আৰু তাৰ পিছৰ পৰা কিন্তু এটা কথা ক'ব তাৰ যি মেডিকেল যি পৰীক্ষা আচলতে যি যাৱতীয় পৰীক্ষাসমূহ থাকে পৰীক্ষাসমূহ কৰিবৰ কাৰণে তেওঁ মেডিকেললৈ লৈ যোৱা হৈছিল তাৰ পাছৰ পৰা আচলতে তনু চাহিক ক'ত গ'ল আমরা ওটা সংবাদ মাধ্যমে আসলে বিচাৰি ফুৰিব লগা হৈছিল আমি আৰক্ষী প্ৰশাসনৰ আসলে কথা পাতিছিলো আৰক্ষী শিক্ষক বিষয়াসকলক কথা পাতিব চেষ্টা কৰিছিলো কিন্তু সকলো আৰক্ষী শিক্ষক বিষয়া আসলে দায় হোৱা এক মন্তব্য তেওঁলোকে প্ৰদান কৰি আভুৱা ভৰাবলৈ চেষ্টা চলাইছিল আৰু যাৰ প্ৰতিবাদত আজি পুৱাৰে পৰা যি দুলীয়াজনৰ প্ৰায় 11টা দল সংগঠনে দুলীয়াজন চহৰ আসলে বন্ধ তেওঁলোকে আহ্বান কৰিছিল আৰু এই বন্ধৰ প্ৰভাৱ ইতিমধ্যে সৰ্বাত্মকত প্ৰকাশ পোৱা দেখা গৈছে মোৰ লগত আছে টাইম ছাত্ৰ সন্থাৰ বিষয়ববী আছে তনু চাহিক খালি আৰক্ষীয়ে মাটি নিছিলে সোধা পোছা কৰিলে কিন্তু গ্ৰেপ্তাৰ এতিয়ালৈকে বৰ্তমান কৰা নাই কি কয় এই সমগ্ৰ ঘটনাৰ যিটো মূল কাণ্ডাৰী BN সিং পেট্ৰল পাম্পৰ স্বত্বাধিকাৰীক এতিয়ালৈকে আৰক্ষীয়ে তলব পোৱা নাই তেখেতৰ ওপৰত এতিয়ালৈকে চকুত জাৰি কৰা নাই তেখেতক এতিয়ালৈকে সোধ পোছৰ কাৰণে মাতি অনা নাই আৰু যিগৰাকী বিতৰ্কিত ব্যক্তি তনু চাহি নামৰ যিগৰাকী ব্যক্তি হৈ আছে তেখেতৰ ওপৰত অসমৰ জিলাই আজি এজাহাৰ দিয়া হ'ল অসমৰ জিলাই তেখেতৰ ওপৰত গোচৰ ৰুজু কৰা হ'ল কিন্তু এতিয়ালৈকে আৰক্ষীয়ে তেখেতক গ্ৰেপ্তাৰ কৰা নাই কেৱল মাত্ৰ সোধ পোছৰ কাৰণেহে আচলতে তেখেতক মানে আনিছে বুলি আমি জানিব পাৰিছোঁ যাৰ কাৰণে সমগ্ৰ অসমৰ আজি বাতাবৰণ পৰিৱেশ পৰিস্থিতি প্ৰতিবাদমুখৰ হৈছে আজি দুলীয়াজানত 11টাকৈ জাতীয় জনগোষ্ঠীৰ দলৰ আমি প্ৰতিবাদ কৰিব লাগিছে বন্ধ আহ্বান কৰিছে আপোনালোকে নিশ্চিতভাৱে দেখিছে জুলিয়ানবাসী ৰাইজৰ যিটো অভূতপূৰ্ব সঁহাৰি দোকান পোহাৰ ব্যৱসায়িক প্ৰতিষ্ঠান সকলোৱে বন্ধ কৰি আজি অনিশ্চিতভাৱে এটা কথা ক'বই লাগিব যে বন্ধ কাৰো কাম্য নহয় কিন্তু উপায়হীন হৈ পেলাই আমি শেষত গণতান্ত্ৰিক পৰিভাষা বুজাবৰ কাৰণে অসম আৰক্ষীয়ে এই গণতান্ত্ৰিক পৰিভাষা বুজি পোৱা উচিত আৰু যাৰ কাৰণে এইটো পৰিৱেশ সৃষ্টি হৈছে সেইগৰাকী বিতৰ্কিত ব্যক্তিক জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে আৰু এই BN সিং পেট্ৰল পাম্পৰ যি ঘটনা এই ঘটনা উচ্চ পৰ্যায়ত তদন্ত কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ এটা কথা ক'ব লাগিব যি দল সংগঠন বা দুলীয়াজান হওক বা ডিব্ৰুগড় তিনিচুকীয়া জিলাৰ কেইবাটাও দল সংগঠনে আচলতে প্ৰায় 10খনৰ অধিক এজাহাৰ আচলতে প্ৰদান কৰা হৈছিল তাৰ পিছতো আচলতে কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই আৰক্ষীয়ে মূল আন প্ৰতিবাদ কৰি আছে কি ক'ব আজিলৈকে তনু চাহিক গ্ৰেপ্তাৰ কৰা নহ'ল এইটোতো পুলিচ প্ৰশাসনৰ আটাইতকৈ দুৰ্বলতাৰ নিদৰ্শন এইটো ইতিমধ্যে আপোনালোকে গম পাইছে পুলিচ প্ৰশাসনে কি কৈছে এটা নীতি লৈছে খেনুক নেহি ৰন্ধা বঢ়া খেনুক দেখি দুৱাৰ মৰা ইতিমধ্যে শংকৰজ্যোতি বৰুৱাৰ ক্ষেত্ৰত আপোনালোকে দেখিলে 48 ঘণ্টাটো বাদ দিয়ক 12 ঘণ্টা নহওঁতে তেখেতক ধৰি পিছদিনাখন আদালতৰ চৌহদত হেণ্ডকাপ লগাই গোটেই আদালতখন মানে ঘূৰাই ফুৰিছে আৰু এটাই দেখুৱাব বিচাৰিছে আমি লিডাৰ হ'লো কাকো পাতক কিন্তু পইচা পাতি থকা মানুহ যাৰ ক্ষমতা আছে এতিয়া তনু চাহি গৰাকীক আমি 48 ঘণ্টা সময়সীমা বান্ধি দিছিলোঁ 48 ঘণ্টা সময়সীমা পাৰ হৈ এতিয়া আমাৰ প্ৰায় 56 ঘণ্টা হ'বলৈ হ'ল কিন্তু তেওঁক এতিয়ালৈকে যোনটো পুলিচ প্ৰশাসনৰ নীতিৰ মতে তেওঁক গ্ৰেপ্তাৰ কৰা হোৱা নাই তেওঁক অকল জেৰা কৰিবলৈ মাতি থকা হৈছে মাতি আনি ইয়াত চাহ খুৱাইছে বিস্কুট খুৱাইছে পঠিয়াই দিছে সেইটো কাৰণে কৈছোঁ খেনুক দেখি ৰন্ধা বঢ়া খেনুক দেখি দুৱাৰ মৰা নীতি গ্ৰহণ কৰিছে পুলিচ প্ৰশাসনে আৰু এগৰাকী অসম বিৰোধী মহিলাক পুলিচ প্ৰশাসনে কাৰ কথা শুনি পিনে কোনো ৰাজনৈতিক নেতাই পাৱাৰ দি পিনে তেওঁক এতিয়ালৈকে গ্ৰেপ্তাৰ হোৱাৰ পৰা বচাই লৈছে সেইটো কেনেকৈ খালি যোনে হওক তেওঁক খালি এটা কথা সকীয়াই দিব বিচাৰিছোঁ আপুনি বদলৰ ৰূপ ধাৰণ কৰি আপুনি এই তনু চাহিক সহায় কৰি নাথাকিব সহায় কৰি থকা আপোনাৰ বিৰত থাকক আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড Google Play Store তো পাব এই নিউজ 18 এপ